নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি আমাৰ সকলোৱে প্ৰিয় শ্ৰদ্ধাৰ কমলা গগৈদেৱ। কমলা গগৈদেৱক আপোনালোক সকলোৱে চিনি পায়। তেখেত হৈছে সুৰকাৰ, গীতিকাৰ, দিহা সম্ৰাট হিচাপে তেখেত অসমৰ প্ৰতি জেগাতে চিনাকি আছে। গতিকে আজি আমাৰ মাজত তেখেতক পাই আমি নিজকে ধন্য মানিছোঁ। প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ দাদা, এতিয়া কিহত ব্যস্ত আছে? ব্যস্ত মানে বৰ্তমান মই জুবিনদাৰ যিটো অকাল মৃত্যু হ'ল, হয়, জুবিনদাৰ অকাল মৃত্যুৰ ক্ষণত জুবিনদাৰ যিখিনি স্মৃতিচাৰণ চলি আছে, হয়, এই স্মৃতিচাৰণখিনি অনুষ্ঠানবিলাকত ৰাইজৰ লগত ব্যস্ত হৈ আছোঁ। তাতে আৰু এটা কথা হ'ল, জুবিনদাৰ ওপৰত এটা ভক্তিমূলক গীত কৰি যোৱাকালি মানে কি কয় শুভ মুক্তি দিয়াইছে ৰাইজে। হয়, তাৰ মাজতে আৰু এটা কথা, ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিং ৰাস মহোৎসৱৰ জুবিনদাৰ স্মৃতিত এটা গীত কৰিছে, আৰু সেই গীতটো মই বৰ্তমান ৰেকৰ্ডিঙত ব্যস্ত হৈ আছোঁ। হয়, জুবিনদাৰ মহাপ্ৰস্থানৰ আচলতে যিটো ন্যায্য প্ৰাপ্তিৰ যিখন আচলতে ৰণ বুলিয়ে ক'ব পাৰি এক প্ৰকাৰৰ, এই ৰণখনত আপোনাৰ জুবিনদাৰ ন্যায়ৰ কাৰণে কি আহ্বান থাকিব চৰকাৰৰ ওচৰত? আচলতে জুবিনদাই ন্যায় পাবই লাগিব। যদিহে জুবিনদাই ন্যায় নাপায়, তেতিয়াহ'লে অসম মুলুকত যে অন্য কোনোবা এজন ব্যক্তিয়ে ন্যায় পাব, সেইটো আপুনি আশা কৰিব নোৱাৰে। কাৰণ জুবিনদা হৈছে এটা সত্তা, জুবিনদা হৈছে মাইলৰ খুঁটি আৰু জাতিৰ নায়ক। 10 লাখ মানুহৰ মাজত এজন ব্যক্তি হ'ল জুবিনদা। হয়, গতিকে সেইজন ব্যক্তিয়ে যদি ন্যায় নাপায়, গতিকে অন্য কোনোবাই ন্যায় পাব বুলি আপুনি ভাবি ল'ব নোৱাৰে। জুবিনদাই কিয় ন্যায় নাপাব, এই প্ৰশ্নবোধকটো কিয় আহিছে, সেইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য। হয়, ইয়াত কাৰ আল্লাউদ্দিনৰ চাকি পালে, কোনে ক্ষমতাশালী হ'ল যে জুবিনদাক ন্যায় পাব নাপাব আমি প্ৰশ্নবোধক হ'বলগীয়া। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমাৰ দৃষ্টিত জুবিনদাই ন্যায় পাবই লাগিব, আৰু জুবিনদাৰ দৰে এজন বিশ্ববৰেণ্য শিল্পী বিশ্বত প্ৰতিষ্ঠা হ'বই লাগিব। আৰু জুবিনদাই ন্যায় পোৱাটো অকল আপুনি মই বিচৰাটোৱেই নহয়। অসম মুলুকত তথা ভাৰত মুলুকতে হওক বা জুবিনদাৰ যিমানখিনি অনুৰাগী আছে, প্ৰত্যেকজন ব্যক্তিয়ে বুকুত হাত দি নামঘৰলৈ চাই পিনি কওকচোন, নিজৰ মা বা দেউতাকৰ মুখলৈ চাই কওকচোন, মই জুবিনদাৰ ন্যায় নাই বিচৰা বুলি। প্ৰত্যেকজন ব্যক্তিয়ে জুবিনদাৰ ন্যায় বিচাৰিছে, কাৰণ প্ৰত্যেকে জুবিনদাক প্ৰাণ ভৰি ভাল পায়। অৰ্থাৎ বসুমতীয়ে ন্যায় বিচাৰিছে। বসুমতী মানে আমাৰ আই মাতৃয়ে বসুমতী ন্যায়। সেইকাৰণে জুবিনদাই ন্যায় পাবই লাগিব, আৰু আমাৰ বিশ্বাস আছে জুবিনদাই এদিন ন্যায় পাব। নিশ্চয়, আমিও আশা কৰিম তাকে। সান্নিধ্য কেনেকৈ লাভ কৰিছিলে তেখেতে? জুবিনদাৰ লগত মোৰ সান্নিধ্যটো এনেকুৱা হৈছিলে, মই সংগীত জগতলৈ যেতিয়া আহিলোঁ, আৰু মই গীত লিখা মেলা কৰি থাকোঁ। 1995 চনত মোৰ এখন কবিতা কিতাপ ওলাইছিলে, আৰু আপোনালোকে শুনি ভাল পাব, চৈয়দ আব্দুল মালিক ছাৰে মোৰ হাতৰ আখৰ কবিতা, মই লিখা কবিতাবিলাক চাইছিলে। যতীন্দ্ৰনাথ গোস্বামী ছাৰে চাইছিলে, সাহিত্যাচাৰ্য মনন্তৰ কবি বীৰেন বৰকটকী ছাৰে চাইছিলে। এইকেইজন মানে উল্লেখনীয় সাহিত্যিক। তাৰপিছত মোৰ গ্ৰন্থখন 95 চনত প্ৰকাশিত হ'ল। তেতিয়া কবি নৱকান্ত বৰুৱাই উন্মোচন কৰিছিলে। আৰু এটা ভাল পাব, সেই সময়ত যোৰহাট জিলাৰ উপায়ুক্ত আছিলে AK চাচন। আপোনাসকলৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত আছিলে এতিয়া বৰ্তমান অসম চৰকাৰৰ মুখ্য সচিব নেকি ছাৰ, নে বৰ্তমান অৱসৰ লৈছে যদি মই নাজানো, মনিন্দৰ সিং। মনিন্দৰ সিং ছাৰ তেতিয়া শিৱসাগৰ জিলাৰ উপায়ুক্ত। মনিন্দৰ সিং ছাৰে মোক এটা শুভেচ্ছা বান্ধি দিছিলে। তেতিয়াৰ পৰা আচলতে মোৰ লিখা মেলাৰ প্ৰতি খুব এটা আগ্ৰহ আছিলে। লাহে লাহে মই গীত মাতবিলাক লিখিবলৈ আহিলোঁ। আমাৰ ৰুবুল বৰা, ৰুবুলদা সংগীত জগতৰ বিহুগীতৰ জাপে ডিম্ময় দিচাঙত তোমাৰ এখন বজাৰত নলবীণাৰ প্ৰাত ব্ৰহ্মপুত্ৰত হালিছে জালিছে, এই ৰুবুলদাই কেনেবাকৈ গম পালে চাগে, এনেকৈ জাজি ভগামুখত এটা ল'ৰা আছে, ৰুবুলদাই মোক লৈ গ'লহি, গীত মাত কেনেকৈ কৰা তুমি। মই 98 চনৰ পৰা ৰুবুলদাৰ লগত সম্পৰ্কলৈ আহিলোঁ, আৰু 99 চনত আমি গীত ৰেকৰ্ডিং কৰিলোঁ। ৰেকৰ্ডিং কৰাৰ পাছতে ৰুবুলদাৰ লগত তেতিয়া তাৰমানে জুবিনদাৰ এটা সুখীৰ সম্পৰ্ক আছিলে। ৰুবুলদাহঁতে গীত মাতবিলাক কৰে বা ক'ৰবাত কৰে। তেতিয়া আকৌ যোৰহাটৰ যিজন ষ্টুডিঅ'ৰ মালিক, অসমৰ এজন বহু উচ্চ মানদণ্ডৰ মানে সংগীত বিশেষজ্ঞ, বিশেষকৈ আমাৰ বুবুদা মানে মানসজ্যোতি বৰা, তেওঁ বহু চিনেমাৰ ডাইৰেক্টৰ। বুবুদাৰ সৈতে জুবিনদা একেলগে পঢ়া। এই বুবুদাৰ ষ্টুডিঅ'টো অডিঅ' ৱৰ্ল্ড 99 চনত প্ৰতিষ্ঠা হৈছে। মই প্ৰথম গীতটো সেইখন ষ্টুডিঅ'তে গাইছোঁ, আৰু তাৰপিছত জুবিনদাক মই এদিন অডিঅ' ৱৰ্ল্ড ষ্টুডিঅ'তে লগ পাইছিলোঁ। কিন্তু এতিয়া ভালকৈ কথা পাতিব পৰা দেখিছোঁ, জুবিনদা আহিছে, জুবিনদাৰ লগতে বহুত মানুহ আহিছে। আমি তেতিয়া জুবিনদাক লগ পাইছোঁ।
তেনেধৰণে জুবিন দাৰ লগত দেখা দেখি হ'ল। তাৰপিছত জুবিন দাক মই নিজে গীত গোৱাবলৈ সুবিধা পালোঁ। সোমনাথ বৰাৰ প্ৰডাকশ্যন, সোণ প্ৰডাকশ্যনত গোৱাবলৈ পাইছোঁ, NK প্ৰডাকশ্যনত গোৱাবলৈ পাইছোঁ, ৰুবুলদাৰ প্ৰডাকশ্যনত গোৱাবলৈ পাইছোঁ। আৰু তেনেধৰণে গীতৰ মাজেদি জুবিন দাৰ লগত মোৰ এটা সুহিত সম্পৰ্ক হ'ল। আৰু তাতোতকৈ ডাঙৰ সম্পৰ্কটো হ'ল মই জুবিন দাক প্ৰথম ধুতি পিন্ধাই ভক্তিগীত গোৱা মানুহটোৱেই আমি অভাজন। সেই কথাটো মই সুধিম বুলি একচুৱেলি আপোনাক ভাবিছিলোঁ, যিহেতু আপোনাৰ ভিডিঅ' এটা মই দেখা পাইছিলোঁ। সেই ভিডিঅ'টোত আচলতে খুব সুন্দৰকৈ আচলতে তেখেতে চেলেং আৰু চুৰিয়া পিন্ধি আছিলে, আৰু আমি জানিব পাৰিছিলোঁ পিছৰ পৰ্যায়ত যেতিয়া আমি গম পাইছিলোঁ যে আপুনি প্ৰথম মানুহ। সেই মুহূৰ্তৰ পৰাই চাগে জুবিন দাৰ লগত কাম কৰা আৰম্ভ কৰি দিছে। তাৰ আগৰ পৰাই কৈছোঁ, জুবিন দাৰ লগত মোৰ ভাল সম্পৰ্ক হয় তেতিয়া, মানে ভাল সম্পৰ্ক যে মই জুবিন দা আপুনি আহিব লাগিব সত্ৰলৈ, আপুনি গীত মাত গাব লাগিব, ধুতি পিন্ধি গাব লাগিব। গতিকে তাৰ আগতেই মই জুবিন দাক একদম প্ৰাণৰ নয়নৰ মই নিচিনাকৈ ভাবি থাকোঁ। গীত মাত মোৰ তাৰ আগত বৈজয়ন্তী মেলা গাইছে, আপোনালোকে সকলোৱে জনপ্ৰিয় গীত আমি নিজে ৰচনা কৰা সোণ প্ৰডাকশ্যনত, সখা ভগৱান গাইছে, তপস্বী পৰশুৰামে গাইছে। গতিকে এইবিলাক গীত অলৰেডি ওলাই গ'ল। তাৰপিছত মই জুবিন দাক আউনীতি সত্ৰ গাইছোঁ, আউনীতি সত্ৰৰ ওপৰত প্ৰথম গীত লিখিছোঁ, ঢেকীয়াখোৱা বৰনামঘৰৰ ওপৰত প্ৰথম গীত লিখিছোঁ, আঠখেলীয়া বৰনামঘৰৰ ওপৰত প্ৰথম গীত লিখিছোঁ। এই গীতবিলাক লিখোঁতে মানে যিমানবিলাক পাৰোঁ মই জুবিন দাক গোৱাবলৈ যত্ন কৰিছোঁ। গতিকে সেই গীতবিলাকৰ মাধ্যমেৰে জুবিন দাক ষ্টুডিঅ'ত পাওঁ। আৰু জুবিন দাক মই এটা প্ৰস্তাৱ আগবঢ়ালোঁ যে আউনীতি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদীপ গোস্বামী প্ৰভুৰ অনুগ্ৰহত মই বা নিৰ্দেশত মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি তাত এটা গীত গাবগৈ লাগিব আৰু সম্পূৰ্ণ ভক্তি মাৰ্গেৰে। তেতিয়া জুবিন দাৰ লগত মই যোগাযোগ কৰিলোঁ। জুবিন দাই ক'লে যে মই সম্পূৰ্ণ যাম। মই এতিয়া জুবিন দাক এটা কথা কৈছোঁ, আপুনি যাবনে নাযায় প্ৰথম কথা মোক সঠিকটো লাগিব। যদিহে আপুনি যায় সেইদিনাখনি মোক বকুল ফুলৰ মালা পিন্ধাব, যদিহে আপুনি নাযায় ৰাইজে মোক মৃত্যুদণ্ড দিব। কিন্তু দাদা এটা কথা কওক, ময়ো একনিষ্ঠভাৱে নাম গাই আছোঁ, কিন্তু আপুনি যদি আউনীতি সত্ৰত সেইদিনাখনি নাম গাবলৈ যায়, সেইদিনা মোৰ মৃত্যু হ'লেও মই মুক্তি পাম। যদিহে নাযাবলৈ হয়, কিন্তু মই নিজকে হয়তো বিলীন কৰি দিবলৈ আছোঁ। কাৰণ মানুহৰ ৰোষত পৰাটো মই খুব বেয়া পাওঁ। তাৰমানে মই এই কথাবিলাক মানুহে মোক কমলা গগৈ আনিব নোৱাৰিলে, ফুটনি মাৰিলে, এই কথাবিলাক মই আচলতে কোনো প্ৰকাৰে মানি নলওঁ, মই বেয়া পাওঁ। তেতিয়া জুবিন দাই মোক ক'লে যে মই তোক কথা দিছোঁ। সঁচাকৈ কথা ৰক্ষা কৰি জুবিন দা আহিলে। আৰু জুবিন দাই মোক ক'লে যে কমলা মই তোক ধন্যবাদ জনাইছোঁ, হাজাৰ হাজাৰ মানুহৰ আগত প্ৰথম তই মোক ধুতি পিন্ধাই নাম গোৱালি। প্ৰথম ধন্যবাদটো মোক জুবিন দাই দিছে। দ্বিতীয় ধন্যবাদটো মোক আউনীতি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদীপ গোস্বামী প্ৰভুৱে দিছে, যে আউনীতি সত্ৰৰ লাখ লাখ শিষ্য নাম সমাৰোহ হ'ল। প্ৰথম ক্ৰেডিটটো কিন্তু মোৰ অন্য এটা নাম জয়ন্ত গগৈ, জয়ন্ত তমিললা। মই বোলো প্ৰভু ঈশ্বৰ, নহয় তুমি জুবিন গাৰ্গৰ দৰে এজন মহানায়কক, এজন দেৱতাক তুমি ইয়াত থিয় কৰাই নাম গোৱাই দিলে। মই বোলো প্ৰভু ঈশ্বৰ, সেয়া গোবিন্দৰ কৃপা, আশীৰ্বাদ কৰক যাতে মই ৰাইজৰ চৰণত থাকিবলৈ পাওঁ। হয়, যিটো গান আপুনি এতিয়া জুবিন দাক লৈ পেলাই লিখিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কলৈ এৰি গলা নেকি মোৰ যদি ভুল নহয়, হয়, কিয় এৰি গলা, এই গানটো অকণমান ৰাইজক দিছে। আচলতে জুবিন দাক লৈ মই লিখিম বুলি নহয়, মই লখিমপুৰ জিলাৰ হাৰমতিত এটা অনুষ্ঠানলৈ জুবিন দাৰ মৃত্যুৰ পাছত মোক মাতিলে। যাওঁ নাযাওঁকৈ গৈছোঁ, যাবলৈ সাহসেই নাই, মনটোৱে নকয়। কিন্তু তথাপিতো জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানুহে মানে গৈ পোৱাৰ লগে লগে মই যেতিয়া গৈ সোমাইছোঁ, জয় জুবিন দা বুলি ল'ৰা কিছুমানে খুব কান্দিছে, মই নিজে কান্দিছোঁ। তেতিয়া মোৰ মনত এটা ভাৱ আহিছে, তুমি কিয় গুচি গ'লা সঁচাকৈ। তেতিয়া মই সেই গীতটো মোৰ স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা ওলাই আহিছিলে। আৰু মোৰ কেতিয়াবা আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আছে, প্ৰভুৰ কৃপা আছে, নাম গাই থাকোঁতে ৰিদমটো যদি পাই থাকোঁ, সুৰখিনি যদি ভাল পাই থাকোঁ, সন্মুখত যদি মানুহবিলাক থাকে, কিছুমান গীত নিজে নিজে আহি যায়, ছন্দ নিজে নিজে আহি যায়, গাই থাকিব পাৰে। সেইটো হয়তো নাজানো মই, কিন্তু মঞ্চৰ পৰা নামি পানি বা নামঘৰৰ পৰা আহি পাই মই কি গাইছিলোঁ নাজানো। সিদিনাখনিও তেনেকুৱা কিছুমান এটা অনুভূতি ঈশ্বৰ প্ৰদত্ত হয়তো এটা শক্তিয়ে মোক শক্তি দিলে, মই গাই দিছিলোঁ, কিয় এৰি গলা অ হে জুবিন দা, এৰি থৈ সংসাৰৰ মায়া, তুমি আছিলা হিয়াৰে আমঠু, হঠাতেই নোহোৱা হলা, আমাকে এৰি থৈ কলৈনো গলা গৈ, আমাকে এৰি থৈ কলৈনো গলা গৈ, তুমি আজি আমাৰ মাজে নাই, অ দাদা ভাবিলেই বুকুখন বিষাই, অ দাদা তুমি আমাৰ মাজে নাই। এইটো আছিলে মনৰ অনুভূতি। হয়,
সঁচাকৈ বুকু বিষাই গৈছে। গানটো আপোনাৰ চেনেলতে আহিছে নিশ্চয়? চেনেল বুলি নহয়, আচলতে সেই বুলি ক'লে এনেকুৱা হয়, মোৰ কোনো চেনেল নাই। হয়। মই আচলতে নাজানো সেইখিনি চলাবও। ৩৫ বছৰ দিহানাম গাইছোঁ, মই ভালকৈ মোৰ মানে মোবাইলটোকে চলাব নাজানো। এতিয়া বহু মানুহে কয় যে গগৈদা আপোনাৰ কিয় ইউটিউব চেনেল নাই? মই নাজানো সেইখিনি চলাব। ইউটিউব নাই, মোক ইউটিউব এটা খোলক। মই আজি ৫-৬ বছৰ আগত কোনোবাই মোক কয় আপোনাক পইচা দিম, আপুনি গীত এটা ৰেকৰ্ড কৰক, আমুক কৰক। আজি ৬-৭ বছৰ আগতে বহু মানুহে মোক ক'লে। কিন্তু মোৰ সেইবিলাক ধান্দা নাথাকে। কাৰণ কিয় ধান্দা নাথাকে, মই নামকে গাম নে আকৌ সেইবিলাকে কৰিম। আৰু মই 7 ছিটাৰ গাড়ী এখনত যাওঁ, 7 ছিটাৰ গাড়ীখনত আমি 8টা মানুহ যাওঁ, বাদ্যযন্ত্ৰ সহিতে 9-10টা হৈ যায়। আকৌ মই কেমেৰা পাৰ্চন এজন লৈ যাব নোৱাৰোঁ। বিভিন্ন ধৰণৰ কথা। আৰু তাৰ মাজত এটা কথা আছে, মোৰ ডাঙৰ কথাটো হ'ল কি, মই আপোনাক অন্তৰৰ পৰা কৈছোঁ, মই কৰা কামবিলাক যদি আপুনি প্ৰচাৰ কৰে তেতিয়া মই সন্তোষ হওঁ। মই নিজে কৰা কামক নিজে প্ৰচাৰ কৰাটোত মই সিমান সুখ নাপাওঁ। সেইকাৰণে মই এইখিনি বিচৰা নাই। কিন্তু সিদিনা কি হ'ল, জুবিনদাৰ ওপৰত যেতিয়া গীতটো কৰাৰ কথা বহু মানুহে মোক ক'লে, জুবিনদাৰ ওপৰত গীত মই ফেচবুকত এৰি দিম বুলি ক'লোঁ। কিন্তু কেইবাজনো ব্যক্তিয়ে মোক ক'লে যে আপুনি ফেচবুকত এৰিব। হয়, ফেচবুকত কিয় এৰিব? যে আপুনি নিজে এটা ইউটিউব চেনেল আপুনি কৰক। তেতিয়া মই আমাৰ সংগী শিল্পীসকলক, সতীৰ্থসকলক ক'লোঁ। সুমিত শইকীয়াই ক'লে যে দাদা মই আপোনাক ইউটিউব চেনেল এটা, তেওঁ নিজৰে দিছোঁ। মই ধৰো তোমালোকে কৰিবা, মই একোৱে নাজানো। কিন্তু এতিয়া মই গমহে পাইছোঁ সুমিতে মোৰ ইউটিউব চেনেল এটা খুলি দিছে বুলি। কিন্তু যিদিনাখনিৰ পৰা খুলি দিছে সেইদিনাখনিৰ পৰা মই মানে ধৰি লওক এনেকৈ ঘূৰিয়ে ফুৰিছোঁ। কিমান কি হৈছে, কোনোবাই কৈছে আমুক ভিউজ হৈছে, মই সেইখিনিতো একোৱে বুজি নোৱাৰি। মই সুমিতকো ভালকৈ লগ পোৱা নাই। গতিকে তেওঁ কমলা গগৈ অফিচিয়েল বুলি, কিন্তু মই কৈছোঁ যে কমলা গগৈ অফিচিয়েল বুলি নিদিবা, কমলা গগৈ দিহানাম বুলিয়ে দিয়া যদিহে খুলিছা। যে ইউটিউব চেনেল এটা খুলিছে আৰু সেইটোত নামষাৰ দিছে বুলি শুনিছোঁ আৰু ৰাইজে ভাল পাইছে। মোকলৈ কিন্তু বহুত মানুহে টেলিফোন কৰিছে, মোক হোৱাটছআপ মেছেজ কৰি আছে, ভাগেও মেছেজ কৰি আছে, ফোনো কৰি আছে। কিন্তু নতুনকৈ চেনেল এটা খুলি দিছে, বাকীখিনি মই একো নাজানো। কিন্তু যদিহে চেনেলটো খোলাটো সত্য, লৈ যোৱা দায়িত্বটো কিন্তু আপোনালোকৰ। মই নিজেতো একোৱেই নাজানো। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক জনাওঁ, যিটো কমলা গগৈ অফিচিয়েল বুলি চেনেল আছে, আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নাই কৰা কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এই জুবিন দাক লৈ যিটো আচলতে শ্ৰদ্ধাঞ্জলি জনাই যিটো গান তেখেতে আপোনালোকৰ মাজলৈ এৰি দিছে, এই গানটো আপোনালোকে আগবঢ়াই নিয়াটো আপোনালোকৰ দায়িত্ব, কৰ্তব্য বুলি আমি ভাবোঁ। এই মুহূৰ্তত নিশ্চয় আপোনালোকে এই কামটো কৰিব। আপোনাৰ ওচৰলৈ পুনৰ ঘূৰি আহিব বিচাৰিছোঁ। প্ৰতিজন ব্যক্তিয়ে আচলতে আজিৰ তাৰিখত কমলা গগৈ এজন দিহা সম্ৰাট, লোকশিল্পী, সুৰকাৰ, গীতিকাৰ হিচাপে জনা যায়, মানে জানে আপোনাক সেইভাগে। কিন্তু আপোনাৰ যিটো শৈশৱৰ পৰা কিদৰে কমলা গগৈ হ'লহি, সেই সময়ছোৱা কথাখিনি বহুতে নাজানে। আপুনি যদি আজি মঞ্চৰ যোগেদি জনায়। আচলতে সেইটো মোৰ বিষয়ে আপুনি আপোনালোকৰ গাঁওখনত সুধিলেও গম পাব। মই কমলা গগৈ মহাশূন্যৰ পৰা আহিছোঁ। আৰু এতিয়াও মই কমলা গগৈ বুলি মানুহে লৈ ফুৰিছে, হয়, কিন্তু মই নিজে বুজি পোৱা নাই কমলা গগৈ কোন। সেইজন মোক লৈ ফুৰা কমলা গগৈজন মই হয় নে নহয়, সেই কমলা গগৈজনক এই ব্যক্তিজনে মৰ্যাদা ৰাখিব পাৰিছে নাই। প্ৰথম কথা, মই দিহানাম ভাল পাইছিলোঁ কেঁচুৱা অৱস্থাৰ পৰাই। দিহানাম খুব প্ৰাণ ভৰি পালোঁ। কিন্তু মোৰ এটা ডাঙৰ কথা, মই এতিয়াও মোৰ সতীৰ্থ শিল্পীসকলক কওঁ, অসমীয়াত এটা কথা আছে, যি পুখুৰীত পানী নাখাওঁ পাৰটো নিদো ভৰি। কিন্তু যাক ভাল পাম তেজো দিম দেহা উবিয়াই খুলি। মই দিহানামক ভাল পাওঁ, প্ৰাণ ভৰি মই দিহানাম ভাল পাওঁ। দিহানামক আৰু কি স্বৰূপত মই দিহানাম ভাল পালোঁ নাজানো। মই দিহানাম ভাল পাইছোঁ, দিহানাম ভাল পোৱাৰ কাৰণে মই কিমান মানে কি বুলি ক'ম, সেইকাৰণে ভগৱানে দিছিলে নেকি, আমাৰ যেতিয়া ল'ৰাটো জন্ম হ'ব সেইদিনাখনি মই নাম গাবলৈ আহিছোঁ। এই ল'ৰা জন্ম হ'লেও হ'ব, মাইকী মানুহৰ মৃত্যু হ'লেও হ'ব, একো ডাঙৰ কথা নহয়। মানুহ মৰিলে আকৌ মানুহ জন্ম হয়। মই কিজানি দিহানাম গাবলৈ নাপাম। তেনেকুৱাকৈ গুচি গৈছোঁ। ঘৰ গৈ পাইছোঁহি, ইমান ধুনীয়াকৈ, মানে ডাক্তৰজনে মোক কৈছে যে তই পৃথিৱীৰ ভিতৰত বলিয়া মানুহ, তোতকৈ পগলা মানুহ সৃষ্টি নহওক। মই যেতিয়া এতিয়াই ভাবোঁ যে এতিয়া যে ৰাইজে মৰম লৈ কাৰ চাইকেল লৈ যাওঁ, আপোনালোকৰ ঘৰৰ পৰা যেনিবা মই চাইকেল এখন লৈ আহিলোঁ নাম গাবলৈ যাওঁতে। গতিকে আপোনালোকৰ ঘৰৰ পৰা মই নজনাকৈ মোৰ কাষতে মই চাইকেলখন লৈ আহোঁ নহয়, ঘাঁহ সানি থৈ আহি চাইকেলখন লৈ পিনি মই টিক 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 টিককৈ মই নজনাকৈ আহোঁ। ইপিনে চাইকেলখন লৈ আহি মই নাম গাবলৈ আহিলোঁ। আহি পিনি ৰাইজে মৰম কৰে মোক, সেই বগাকৈ ল'ৰাটোৱে আৰু এখন নাম গাওকচোন, আৰু এখন নাম গাওক বুলি ক'লে আকৌ মৰম কৰে। মোক ভাইটি তুমি আজি থাকাচোন, মই থাকিয়ে দিওঁ। থাকি চাইকেলখন যে কাৰ পৰা আহিলোঁ পাহৰিলোঁ। সেই চাইকেলখন দিবলৈ যোৱা দিনাখনি মই খুব গালি
গালি খাওঁ, আপোনালোকৰ ঘৰত কিন্তু মই মাছে মাংসই খাই যাওঁ, তাত মই গালি খাওঁ। সেইখিনি কিন্তু মোৰ কাৰণে আশীৰ্বাদ হ'ল যে তেনেকুৱা পৰ্যায়ৰ পৰা আহি আজি মই এতিয়া মই অনুভৱ কৰোঁ আচলতে সেই যিটো ভাল পোৱা প্ৰেম। মই চৰকাৰী চাকৰি এটাও পাইছিলোঁ, অসম বিধানসভা সচিবালয়ৰ চাকৰি। অসম বিধানসভা সচিবালয়ৰ চাকৰি এটা মোক দিছিলে কোন? অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ছাৰে মাতি নি চাকৰি দিছে মোক। প্ৰণৱ গগৈ ছাৰ মোৰ কাৰণে এজন দেৱতা সদৃশ পুৰুষ। পৰিয়ালটোৰ লগতো মোৰ খুব ভাল সম্পৰ্ক। ছাৰৰ নাতিকেইটাইও মোক দেখিলে দাইদেউ বুলি গবা মাৰি থৈ সৰুকেইটাই ভৰিত ধৰি মোক। সেইদিনাখনি বাইদেউৰ সকামত নাম গাবলৈ গৈছোঁ, গোটেইকেইটাই ভৰিত ধৰিছে। সিহঁতি চাগে গম পায় নেকি কমলা দাইৰ নিচিনা চাগে ত্যাগ কৰা মানুহ হয়তো অসমত নোলাব। কাৰণ মই চাকৰিটো এৰি থৈ, কাৰণ কেলৈ মই চাকৰি কৰিবলৈ গ'লোঁ, মই দেখোন আচল দিহানাম সমাজখন ত্যাগ কৰি থৈ আহিলোঁ। সমাজখন যেতিয়া মই ত্যাগ কৰিলোঁ, সমাজখন যেতিয়া মই এৰি দিলোঁ, মোৰ মানসিক সত্তাটো একদম বহি গ'ল। মই মানসিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰিলোঁ। সেইকাৰণে মই আকৌ গুচি আহিলোঁ। তাৰপিছত জানে মই এটা সাংঘাতিক দুৰ্ঘটনাত পৰিছিলোঁ পত্নীৰ সৈতে। গতিকে সমস্ত দুৰ্ঘটনাত মই 22-25 দিন তাৰমানে কোনো একদম একেবাৰে মৃত অৱস্থাত হস্পিটেলৰ ICUত আছিলোঁ। আপোনালোক অসমৰ ৰাইজে লাখ লাখ টকা ভৰি বচাই আনিলে। তো সেইকাৰণে মানে সেই যিটো ৰাইজৰ মৰম তেনেধৰণে এপদ দুপদকৈ আহি এই পৰ্যায়টোত আহি উপনীত হৈছে। কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল, মই ভগৱানক এইটোকে প্ৰাৰ্থনা কৰোঁ যে প্ৰভু তুমি মোক যিখন আসনত বহাইছা, সেই আসনখনৰ যাতে মই মৰ্যাদাটো ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে তুমি মোক কৃপা বৰ্ষণ কৰিবা। মই জুবিন দাৰ কেইটামান কথা ভাল পাওঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আমি জাতি নাই ধৰ্ম নাই বুলি নকওঁ বাৰু, মই ক'ব নোৱাৰোঁ, জুবিন দাই কৈ গুচি গ'ল। কিন্তু মোৰ কাৰণে কি নাই? মোৰ কাৰণে মানুহৰ মানে আচলতে উচ্চ নিচ্চ নাই, ভেদাভেদ নাই, ধনী দুখীয়া নাই। আপুনি চাব, মই বহুত ডাঙৰ ডাঙৰ মানুহৰ ঘৰত নাম গাবলৈ গৈছোঁ। তেওঁলোকৰ ঘৰত কাম কৰি থকা মোক কোনোবাই সোধে, মানে গগৈ আহক আকৌ, সখী মানুহজন ৰখি আছে, ছাৰ বহি আছে, ছাৰ। তেওঁলোকৰ ঘৰত কাম কৰা মানুহজনৰ লগত অন্নমুঠি খাই মোৰ ভাল লাগে। তেওঁলোকৰ ঘৰত যিজনে বন কৰি থাকে, কত বন কৰা মানুহৰ লগত মই ভাত খাই আহিছোঁ। তেওঁলোকে যে ভেবা লাগি চাই থাকে, মোক চাম বুলি ভাবি থাকে, চাব নোৱাৰে, মালিক আছে সন্মুখত। সেইকাৰণে তেওঁলোকৰ অনুভূতিবোৰ মই বুজি পাওঁ। তেখেতলোকৰ লগত মই অন্নমুঠি গ্ৰহণ কৰি থৈ আহোঁ। সেইকাৰণে মই জুবিন দাক কিছুমান ক্ষেত্ৰত আদৰ্শ হিচাপে লওঁ। গতিকে সেইকাৰণে আদৰ্শ পুৰুষ এজন আজি নাইকিয়া হৈ গুচি গ'ল, মই আকৌ টানি আনিবলগীয়া হৈছে। কিন্তু তাৰ মাজতো এনেধৰণে ৰাইজৰ মাজত চলি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। মনটো ভগৱানে ভালে ৰাখক, অহংকাৰ নিদিয়ক, দেহাটোত ব্যাধি নিদিয়ক, যাতে সদায় আপোনালোকৰ লগত চলি থাকিব পাৰে। আপুনি যিহেতু দিহানামলৈ যেতিয়া আহিছিলে, মানে সৰুৰ পৰা কথা কৈ আছোঁ, তাৰ আগত হেনো আপুনি আকৌ বিহু নাম বহুত ভাল পাইছিলে বোলে। প্ৰথমতে বিহু শিল্পী হিচাপেহে বোলে জনাজাত আছিলে, কিন্তু বিহু এৰি পেলাই দিহানাম জগতলৈ বিহু মনলৈ কেনেকৈ আহিছিলে? বিহু গাইছিলোঁ মই আচলতে নাৱৰ ভাও খুব গালোঁ। এতিয়া আপুনি বৰ ডাঙৰ কথা এটা ক'লে, আমি যিডোখৰ জেগাত বাস কৰিছোঁ, আমি এইভাগে আপুনি জাজি হৈ খনামুখ, ভগামুখ, জাজি, ফুলপানী চিগা, আমগুৰি, মৰা বজাৰ, হাতীঘুলি, চাৰিং, দিখৌমুখ, এনেকৈ যিটো বৃহত্তৰ জকাইচুক আৰু শিমলুগুৰি দুইটা মৌজা লগ লগাই যিটো অঞ্চল, বিস্তৰ অঞ্চল, জকাইচুক মৌজা আৰু শিমলুগুৰি মৌজা দুইটা মৌজাকে সংলগ্ন কৰি যিটো বিস্তৰ অঞ্চল, এই অঞ্চলটোত, মই বাকী অঞ্চলতো আছে বাৰু, এই অঞ্চলটোত বহুখিনি বৰেণ্য শিল্পী ইয়াত আছিলে। যিসকল শিল্পী এটা সময়ত লোক সংস্কৃতিক মানে জীপাল কৰি থৈ গ'ল। উদাহৰণস্বৰূপে কলামণি সন্দিকৈ আছিলে। কলামণি সন্দিকৈ অকল বিহু দিহানাম টোকাই গীতকে গোৱা নাছিল, কিমান বিহু গালে। আৰু কলামণি সন্দিকৈ মই বিহু গাই থকা কলামণি সন্দিকৈ ছাৰৰ গীত মাতবিলাক শুনিলোঁ। আপুনি ডিম্বেশ্বৰ লাহন ছাৰলৈ চাওক, হাতীঘুলিত আপুনি মাখন নেওগ ছাৰলৈ চাওক, আপুনি দিখৌমুখলৈ যাওকচোন, প্ৰতাপ বৰা, অৰ্থাৎ পটাগুটি বায়ন বুলি কয়, পটাগুটি বায়ন মনত পেলাওক। আপুনি ৰুভাই খনিকৰ ছাৰলৈ ওচৰলৈ আহক, ৰুভাই খনিকৰ ছাৰে প্ৰথম অসমৰ দিহানামক ৰাজভৱনত গাইছে। গতিকে ৰুভাই খনিকৰ ছাৰ কোনে লৈ গৈছে? বেণুধৰ শৰ্মাই, অসম সাহিত্য সভাপতিয়ে। আৰু আপুনি অত্যন্ত গৌৰৱ কৰিব পাৰিব, কলামণি সন্দিকৈ ছাৰে দিহানাম গাই থাকোঁতে, বদনমলীয়া ছাৰে দিহানাম গাই থাকোঁতে, পাশ্চাত্যত্ববিদ নগেন শইকীয়া, ডক্টৰ মহেশ্বৰ নেওগ ছাৰ, ডক্টৰ কেশৱানন্দ গোস্বামী ছাৰ, ডক্টৰ ভীমকান্ত বৰুৱা ছাৰ, ডক্টৰ লীলা গগৈ ছাৰ, ডক্টৰ নগেন শইকীয়া ছাৰ, এই গোটেই ব্যক্তিসকলে দেখি আছে। চাই তেওঁলোকে অনুষ্ঠান এটা ডিব্ৰুগড়ত পাই কেন্দ্ৰ সঞ্চালকজনক মাতি আনিলে, অডিশ্যন আপুনি ল'ব নালাগে, অডিশ্যন আমিয়ে ল'লোঁ, এখেতে আজি নাম গাব, আপুনি ৰেডিঅ'ত
ৰেকৰ্ডিং কৰোঁ। অঁ এইবিলাক কম কথা নহয়, কম সৌভাগ্য নহয় আমাৰ কাৰণে। হয় সেইসকল শিল্পীয়ে পদৰঞ্জিতো আমি ঠাইত জন্ম হৈছোঁ আৰু তেখেতলোকৰ যোগেদিয়ে হয়তো কিবা এনেকুৱা এটা পায়। সেইকাৰণে মই চাগে আকৌ নামৰ মাজলৈ ঘূৰি বহু শিল্পী আছে যিসকলৰ মই আচলতে নাম এতিয়া মোৰ মনলৈ অহা নাই। মোক সততে টোকাৰী শিকাই আছিলে ধলিন গগৈ ছাৰ, আকৌ মোক ৰেডিঅ' চেণ্টাৰলৈ লৈ গৈছিলে নাম গাবলৈ কি কয় দুগেশ্বৰ শইকীয়া দাদা। এইবিলাকে এইবিলাকৰ সান্নিধ্যতে আচলতে নামলৈ আহিলোঁ। গুৰু হিচাপে আপুনি কাক স্বীকৃতি দিয়ে? গুৰু মোৰ এজনেই নহয়, গুৰু মোৰ বহুত কেইজন গুৰু আছে। গুৰু বুলি ক'লে মই কাক ক'ম? গুৰু বুলি ক'লে মই আপোনাক বিভিন্ন সময়ত বিভিন্নজন পাইছোঁ। মই সেইকাৰণে আপোনাক মোৰ বহু কেইজন গুৰু আছে আৰু প্ৰত্যেকজনৰ পৰা মই প্ৰত্যেকটো বস্তুৱে লৈছোঁ আৰু এতিয়াও মই গুৰুক অনুসৰণ কৰি আছোঁ। এতিয়াও মোৰ বহুত গুৰু আছে। ময়ো আপুনি কৈ আছে হয় দিহা সম্ৰাট দিহা সম্ৰাটটো আপুনিহে দিছে মোক। মই কেনেকৈ ল'ব পাৰিছোঁ সেইটোহে মই চিন্তা কৰি আছোঁ। মই ল'ব পাৰিছোঁ নাই? আপুনি যে মোক মুকুট পিন্ধাই দিছে দিহানাম সম্ৰাট হিচাপে। কোনোবাই দিহানাম ৰত্ন বুলি কৈছে। সেইদিনাখনি ডক্টৰ নগেন শইকীয়া ছাৰে ক'লে যে তুমি দিহানাম সাগৰ দেই কমলা। শইকীয়া ছাৰে দিছে। মোক বহুত মানুহে কৈছে ডক্টৰ নগেন শইকীয়া ছাৰে আপোনাক এনেকৈ ক'লে। মই বোলো ছাৰ মই কি ক'ম, আপোনাৰ পদৰে আপোনাক চৰণ স্পৰ্শ কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য যে তুমি দিহানামৰ সাগৰ, তুমি কোনোবাই ক'লে তুমি শইকীয়া ছাৰে, মোক শইকীয়া ছাৰে নিজেই কৈছে ডক্টৰ নগেন শইকীয়া ছাৰে তুমি দিহানাম সাগৰ শইকীয়া ছাৰে দিছে বুলি ক'বা। গতিকে এই কথাবিলাকে আচলতে কি কৰে মোক প্ৰেৰণা দিয়ে। কিন্তু মই নিজক অনুভৱ কৰোঁ কেতিয়াবা মই পাৰিছোঁনে? শইকীয়া ছাৰৰ নিচিনা অসমৰ এতিয়া এজন শ্ৰেষ্ঠতম বুদ্ধিজীৱী, শ্ৰেষ্ঠতম শিক্ষাবিদ, শ্ৰেষ্ঠতম এজন পণ্ডিত, 10জন ব্যক্তি অসমৰ শ্ৰেষ্ঠতম 10জন সাহিত্যিকৰ মাজত এজন অন্যতম পুৰুষ নহয়নে? তেনেকুৱা এজন ব্যক্তিৰ যদি তালিকালৈ যদি মই আহিছোঁ, মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, সেই প্ৰভু তুমি মোক সঁচাকৈয়ে তেখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ শক্তি দিয়া। ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে মোক দিহাৰত্ন দিলে, তুমি দিহানামৰ ৰত্ন দেই, এই উপাধিটো তুমি গ্ৰহণ কৰিবা। গতিকে এইকেইজন এনেধৰণৰ বৰেণ্য ব্যক্তিসকল অসমৰ আমাৰ সংস্কৃতি ভাল পোৱা মানুহসকলে মোক যিটো ভাল পায়, মই সেইটো ধৰি ৰাখিব পাৰিম নোৱাৰিম সেইটো মোৰ কেতিয়াবা সংশয় হয়। আৰু সেইটোহে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোককো মই নমস্কাৰ জনাইছোঁ। এইখিনি ধৰি ৰাখিবলৈহে মোক আশীৰ্বাদ কৰিব। মই মানে অসমৰ সংস্কৃতি জগতৰ এজন সামান্যতম ব্যক্তি। মোৰ জীৱনৰ আচল উদ্দেশ্যটোৱে হ'ল মই যাতে আপোনালোকৰ চৰণত থাকি মানে কোনো মোক ঐশ্বৰ্য বিভূতি নালাগে, মোক এটা বস্তুৱেই লাগে, মোক মানসিক সত্তাটো ভাল লাগে, শাৰীৰিক সত্তাটো ভাল লাগে। শৰীৰটো ভগৱানে ভালে ৰাখক, সদায় মানুহৰ মাজত ৰাখক। তৃণমূল পৰ্যায়ৰ মানুহ তৃণমূল পৰ্যায়তে থাকিম, তাকে কৰি আপোনালোকৰ মাজত যাতে আনন্দত থাকিব পাৰিম। আৰু এটা কথা আছে, মহাপুৰুষ শংকৰদেৱে এটা কথা কৈছে যে কিনো পুণ্য কৰিলেক তৰু তৃণগণে গোবিন্দৰ পদৰেনো পাইলে প্ৰতিদিনে। কি পুণ্য কৰিলে তৰু তৃণ দুবৰিবনবিলাকে সদায় শ্ৰীকৃষ্ণৰ পদৰেনো পালে। সেইকাৰণে মোৰ তৃণমূল পৰ্যায়ত থাকিয়ে মই যেন আপোনাৰ ৰাইজক সেৱা কৰিবলৈ পাৰোঁ, সেইটোহে মোৰ বেছি হাবিয়াস। হয়, লোকসংস্কৃতিৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা বুলিয়ে কৈছোঁ, কেনেধৰণে আপুনি তেওঁলোকক বাট দেখুৱাই নিব বিচাৰে? ভূমিকাটোনো মই কি ক'ম, কমলা গগৈ কিটো ভূমিকা তেওঁলোকে নিজে বিশ্লেষণ কৰিব। হয়, সাম্প্ৰতিক সময়ত লোকসংস্কৃতি বা দিহানাম জগতখনত কমলা গগৈ প্ৰাসংগিকতা সেইটো তেখেতলোকে বিবেচনা কৰিব। কমলা গগৈ কি কৰিছে। কিন্তু আমাৰ আহ্বান হ'ল, প্ৰথম কথাটো মই 95 চনত এখন কবিতা কিতাপ লিখিছিলোঁ। তেতিয়া নগাঁও বৃত্তি কলেজৰ সেই সময়তে অৱসৰপ্ৰাপ্ত প্ৰিন্সিপাল, এইটো অত্যন্ত ছাত্ৰ ছাত্ৰীসকলে শুনিবলগীয়া কথা, ডক্টৰ হৰেশ্বৰ গোস্বামী ছাৰ, মই অসম সাহিত্য সভাৰ অধিৱেশন বোকাখাতত হৈছে, হিতেশ ডেকা ছাৰ সভাপতি, মই কবিতা আবৃত্তি কৰিছোঁ। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ তেতিয়া সম্পাদক, তেওঁলোক দুয়োজন বহি আছে, লগতে মই বহি আছোঁ। মই কবিতা আবৃত্তি কৰিছোঁ আৰু মোক তেতিয়া কবিতা আবৃত্তি কৰিবলৈ সুবিধা দিছিলে পৰিসংখ্যা বিজ্ঞানৰ ডাইৰেক্টৰ সঞ্চালক প্ৰয়াত লক্ষীধৰ বৰা ছাৰ। মোক লৈ গৈছিলে ঘৰৰ পৰা একদম বৰ চাপৰ স্কুটাৰ এখনত তুলি। বদন শৰ্মা বুলি গম পাব কোনোবাই যদি চাই থাকিলে, PWD ডিপাৰ্টমেণ্টৰ এজন ইঞ্জিনিয়াৰ আছিলে। তেখেতে মোক এটা ডাক বঙলাত থাকিবলৈ দিছিলে, বোকাখাতৰ একদম ট্ৰেন্সপৰ্ট অফিচৰ কাষতে। আপোনালোকৰ চেনেলত কোনোবাই চাই থাকিলে গম পাব, বদন শৰ্মা বুলি এজন ব্যক্তি আছিলে। তেখেতৰ তাতে থাকিবলৈ দিলে, তাতে থাকিলোঁ। তাতে মই লিখা কিতাপখন লৈ গৈছোঁ। মনীন্দ্ৰ সিং ছাৰ আছিলে, AK ছেছন ছাৰ আছিলে যে মই কিতাপখনৰ কথা কৈছিলোঁ, সেই কিতাপখন লৈ গ'লোঁ। হিতেশ ডেকা ছাৰক পালোঁ, ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰক পাইছোঁ, ডক্টৰ কুলেন্দু পাঠক ছাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ,
ডক্টৰ দীনেশ বৈশ্য ছাৰ, বি বৰুৱা কলেজৰ প্ৰিন্সিপাল, জয়কান্ত গন্ধিয়া ছাৰ, ৰামচন্দ্ৰ কি কয় ৰাম গোস্বামী, সেউজীয়া দেশৰ কবি, বিভিন্ন ধৰণৰ। সেই সময়ত মই কিমানটো মানুহ, মই মানে কি কয় মেট্ৰিক পাছ কৰিছোঁ আৰু সেই সময়ত মই কিমান জানো আৰু, কিন্তু যিমান মই জানিবলৈ যত্ন কৰিছোঁ এতিয়াও মই মনত ৰাখিছোঁ। সেই সময়তে মানে কি হ'ল, তেতিয়া হৰেশ্বৰ গোস্বামী ছাৰে মোক এটা কথা লিখিলে। মোৰ তেতিয়া অন্য এটা নাম আছিলে জয়ন্ত গগৈ। মই অট'গ্ৰাফখন দিলোঁ, কিতাপখন দিলোঁ। তেতিয়া ছাৰে খুব ধুনীয়াকৈ এটা মোক কবিতা পইণ্ট এটা লিখিলে। এইটো নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা আহ্বান দেই, তেওঁলোকে সকলোৱে জানিবলগীয়া কথা, যে প্ৰদৰ্শনীৰ পাছত অনুশীলনী আগত মৰমৰ জয়ন্ত সদায় ৰাখিবা মনত। মইতো তেতিয়া আওভাও একো বুজি নাপালোঁ, কি কৈছে পাছতহে বুজি পাইছোঁ যে মই ক্লাছ 10ৰ ছাত্ৰ এজন হৈ থাকোঁতে আচলতে কিতাপ লেখাটো ছাৰে প্ৰচাৰ ভাল পোৱা নাই। পঢ়, তোৰ এইটো সময়ত পঢ়িবলগীয়া কথা, এইটো সময়ত অনুশীলন কৰ, তই এইটো প্ৰদৰ্শনীৰ কথা নহয়। সেইকাৰণে নতুন পুৰুষক বাৰে বাৰে ক'ম, তুমি প্ৰদৰ্শন কৰিবলৈ পটককৈ নাহিবা। পোনেই যদি অকণমান শিক্ষা লৈ যদি প্ৰদৰ্শন কৰিবলৈ মঞ্চলৈ অহা নহয়, মনটো তোমাৰ ভাঙোন্মুখী হ'ব। কাৰণ আজি পুৰস্কাৰ পালোঁ, কাইলৈ নাপালোঁ, এই ভাঙোন্মুখী হ'ব। তুমি শিক্ষা লোৱাৰ ক্ষেত্ৰত তোমাৰ মনটো ভাঙোন্মুখী হ'ব, হতাশাগ্ৰস্ত হ'ব, বিদ্বেষ আহিব। গতিকে তুমি প্ৰকৃত শিক্ষাৰ পৰা আঁতৰি গৈ তুমি সেই শিক্ষাটো পাই তুমি নিজক আঁতৰাই নিব লাগিব। তুমি এটা সময়ত বেকাৰ হৈ পৰিবা। সেইকাৰণে তুমি প্ৰথমতে অনুশীলন কৰা, যি কৰ্মই নহওক। ভাল যদি তুমি ফুটবল খেলিবলৈ লৈছা, ভালকৈ ফুটবল খেলা, অনুশীলন কৰা। ভাল যদি গীত গাবলৈ লৈছা, ভালকৈ প্ৰনাউন্সিয়েশ্যনবোৰ কেনেকৈ কৰিব লাগে ভালকৈ অধ্যয়ন কৰা। যি কৰ্মই নহওক ভালকৈ তুমি অধ্যয়ন কৰি তাত পৰিপক্ক হৈ লোৱা। পৰিপক্ক হৈ লৈ পিনি তাক অনুশীলন কৰি প্ৰদৰ্শন কৰিবলৈ যত্ন কৰা। তুমি যাউতি যোগীয়া হ'বা, চন্দ্ৰ সূৰ্যৰ দৰে জিলিকি থাকিবা। সেইকাৰণে নতুন পুৰুষৰ প্ৰতি আহ্বান, প্ৰথম কথা হ'ল অধ্যয়ন, যি ক্ষেত্ৰতেই নহওক। দিহানাম গাবলৈও অধ্যয়ন লাগিব। আপুনি ভাবে নেকি পঢ়া শুনা কৰিব নালাগে, দিহানাম গাই থাকিব বুলি? নোৱাৰে নহয়, পঢ়া শুনা লাগিব নহয়, পঢ়া শুনা বস্তুটো লাগিবই। শংকৰদেৱ কি কাইলৈ কোনোবা এজন মানুহে সুধিলে জানিব লাগিব নহয়, জানিব লাগিব। কাইলৈ মহাপুৰুষ মাধৱদেৱ কোন জানিব লাগিব নহয়, মহাপুৰুষৰ জন্ম কোন চনত, মহাপুৰুষে কোনটো বৰগীত কেতিয়া লিখিছিলে, আপুনি হেৰিয়াৰ কি কয় মণিকাঞ্চনৰ ওপৰত আপুনি উত্তৰ দিব লাগিব নহয়, শিক্ষা দীক্ষা লাগিব নহয় মানুহ। সেইকাৰণে প্ৰথম কথা হ'ল অধ্যয়নটো সকলোৱে গুৰুত্ব দিয়ক। অধ্যয়নটো গুৰুত্ব দি গৱেষণামূলক ধৰ্মীয় গুৰুজনাকে হওক বা যি কৰ্মই নহওক বিজ্ঞানসন্মত দৃষ্টিয়ে নিজৰ উপযুক্ত বয়সত তেওঁ প্ৰতিফলন কৰিবলৈ যত্ন কৰক। তেওঁ মানিক হ'ব আৰু তেওঁ এনেকুৱা এটা ছাতি হ'ব যিটো ছাতিত আমাৰ দৰে সহস্ৰজনে আশ্ৰয় পাব। সেইকাৰণে নতুন পুৰুষৰ প্ৰতি আহ্বান, প্ৰদৰ্শনীৰ পাছত অনুশীলনী আগত সদায় ৰাখিব মনত। হয়, সমাগত ৰাস মহোৎসৱ কেনেধৰণে ব্যস্ত থাকিব? আপোনালোকৰ চাৰিঙৰ এটা ৰাসৰ গীত কৰিবলৈ দায়িত্ব দিছে। হয়, এইকেইদিন গীত মাত কৰিবলৈ তেনেধৰণে মানসিক সত্তাটো বৰ সবল নহয় জুবিনদাৰ কাৰণে, কিন্তু তথাপিতো ৰাইজৰ নিৰ্দেশ কৰিবই লাগিব। কিন্তু তেখেতলোকেও জুবিনদাৰ নামতে কৰিব, সেই কথাটোৰ কাৰণে মই সন্তোষ পাইছোঁ। বাৰু যেই কি নহওক, আপোনালোকৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিং ৰাস মহোৎসৱ, চাৰিং ৰাস মহোৎসৱৰ এটা গীত আৰম্ভ কৰিছোঁ। প্ৰাঞ্জল কাকতি ডাঙৰীয়াই পৰিকল্পনা কৰি, মিলন খনিকৰ, মুন বাৰুৱতী, আমাৰ লক্ষ্য কোঁৱৰ, নিতু গোস্বামী, গৌতম গোস্বামী, এনেকৈ বহু বিপুল গগৈ, এনেকৈ বহুকেইজনে তাক ব্যৱস্থাপনা কৰি আনি দিছে। সেই গীতটো ৰেকৰ্ডিং কৰিছোঁ। আজি হয়তো তাৰ লেডাৰ ছেকশ্যনটো হ'ব। এইখিনিকে কৰিছোঁ। কৰি তাৰ পাছত মানে সেই গীতটো যদি হৈ যায় হ'ব। তাৰপিছত কিন্তু আৰু এটা কথা আছে, আমাৰো ৰাসৰ ওপৰত বহুখিনি আলোচনা আছে। মই কেইবাজন শিল্পীও মোক ৰাসৰ দায়িত্ব দিছিলে, ৰাস কেন্দ্ৰিক গীত। এইবাৰ বৰ ডাঙৰ কথা এটা, ৰাস বুলি কওঁতে আমি ৰাসৰ এটা নতুন কনচেপ্ট কৰিবলৈ লৈছিলোঁ। তাৰমানে ৰাধিকা আৰু কৃষ্ণ কনচেপ্টটো আছিলে এখন নদী, অৰ্থাৎ যমুনাখনৰ এইপাৰে ৰাধা, সেইপাৰে তেনেকৈ থাকে, ইপাৰে কৃষ্ণ। কিন্তু তাৰ লগত থৌ কিবা থৌ নৌখন, তাৰমানে নাওখন। আৰু সেই বস্তুটো আমি কৰিম বুলি ভাবি লৈছিলোঁ, মই আৰু মানে প্ৰিয়ংকা ভঁৰালীয়ে মোক ক'লে যে দাদা আমি ৰাসৰ ভিতৰতে এনেকুৱা, আমি দুয়ে আলোচনা কৰিছিলোঁ, জুবিনদা কৃষ্ণ হ'ব আৰু মানে প্ৰিয়ংকা ভঁৰালীয়ে ৰাধা হয়। প্ৰিয়ংকা ভঁৰালীয়ে বাৰে বাৰে ৰাধাই তাৰমানে কৃষ্ণক কৈ থাকিব, তুমি নাওখন চপাই দিয়াচোন। কৃষ্ণই ক'ব যে মই চপাব নোৱাৰোঁ। অৰ্থাৎ কৃষ্ণ আৰু ৰাধাৰ যিটো অনংগ কেলি আমি গীত হিচাপে উপস্থাপন কৰা এটা ব্যৱস্থা কৰাৰ কথা ভাবিছিলোঁ। সেইটো আমাৰ সম্পূৰ্ণ হৈ নুঠিল। সেইটো আমি আশাতেই থাকিলে। ঋষা ভদ্ৰাজৰ দৰে এগৰাকী নতুন প্ৰজন্মৰ অতি মনোমোহী শিল্পী, তেওঁ মোক এটা দায়িত্ব দিলে যে ৰাসৰ ওপৰত, মোক দদাইদেউ বুলি কয়, দদাইদেউ ৰাসৰ ওপৰত এটা গীত কৰিম, আপুনি কৰি দিয়ক। সেই গীতটো জুবিনদাৰ এনে কৰ্মৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ, কাৰণ কাৰো মানসিকতাই নকয়।
আমি কৰিম বুলি ভাবিছিলোঁ। গতিকে ৰাসটো জুবিনদাবিহীন ৰাসটো, গতিকে সেইকাৰণে আপুনি ব্যস্ত আছোঁ, প্ৰস্তুতি কৰিছোঁ বুলি ক'ব নোৱাৰি। হয়, আপোনাৰো আচলতে এই সময়ছোৱা খুবেই মূল্যৱান সময়। বেছি দেৰি আপোনাৰ ৰখাই নথওঁ, অকণমান আপোনাৰ বিষয়ে আচলতে জানিবলৈ মন গ'ল, সেইটো কাৰণে আপোনাক আজি নিমন্ত্ৰণ কৰি লৈ আহি আমাৰ মাজলৈ। কেনেকুৱা পালে নাজানো, কিন্তু আপোনাৰ আৰু এটা কথা জানিব বিচাৰোঁ। মানে আমি আপোনাৰ লগৰ কিছুমানৰ লগত কথা পাতিছিলোঁ শৈশৱৰ, সেইসকলে কৈছে যে তেখেতে যেতিয়া আচলতে কমলা গগৈ হোৱা নাছিল, তেতিয়াও কিন্তু তেখেতে দিহানাম পৰিৱেশন কৰিবলৈ য'ত ত'ত যায়, আৰু খুব ৰসাল অভিজ্ঞতা তেখেতৰ ওচৰত আছে। যদি কেতিয়াবা লগ পোৱা তুমি সুধিবাচোন, আৰু জানিবলৈ খুব সেই তেতিয়াৰ পৰাই ইচ্ছা গৈ আছে আচলতে আপোনাৰ এটা ৰসাল অভিজ্ঞতা এই মুহূৰ্তত যদি কয়। আচলতে ৰসাল অভিজ্ঞতা তেনেকুৱা বহুত আছে। হয়, প্ৰথম অভিজ্ঞতা এটা কওঁ, ঠাইডোখৰ নকওঁ। এডোখৰ স্থানত মোক নামলৈ মাতিলে, অনুষ্ঠান এটা মই উদ্বোধন কৰিম। আৰু বেছি দিনৰ কথা নহয়, খুব কম দিনৰ কথা। হয়, তাত ACS অফিচাৰ এজন, অৰ্থাৎ মহকুমাধিপতি এজনে মানে বন্তি প্ৰজ্বলন কৰিব, মই উদ্বোধন কৰিম। মোক টেলিফোন কৰি আছে, কিমান পালেহি। মই মঞ্চৰ ওচৰ পালোগৈ, পাই দেখিলোঁ যে সৰ্বনাশ, মইতো ধুতিখন পিন্ধি ল'ব লাগিছিলে। মই তেওঁলোকক ক'লোঁ যে সেই ধুতিখন মই পিন্ধি লওঁ নেকি? বোলে ধুতিখন নহয়, বোলে আপুনি পিন্ধি অহা নাই নেকি? মই তেতিয়ালৈ মনে মনে পিন্ধি মেলি মানুহৰ ঘৰলৈ সোমালোঁ। বোলো দাদা, ধুতিখন পিন্ধিব পাৰিম নি? জপনাখন দৰ্জাখন গেটখন মাৰি দিলে, বোলে ইয়াত ধুতি পিন্ধা ছিষ্টেম নাই। তাৰপিছত মই বোলো হ'ব তেতিয়াহ'লে, হ'ব বুলি ক'লে মই সেইপিনি কমিটিক আহি সুধিলোঁ। তাৰপৰা বোলো এনেকৈ ধুতিখন বোলো হেৰি মই পিন্ধি লওঁ। তাৰপিছত যেতিয়া মই বুলি গম পালে, সেই মানুহজনে মোৰ ওচৰত কি বুলি ক'ম, তেওঁ অত্যন্ত দুখ প্ৰকাশ কৰিছে যে কিবা কথা এটাৰ কাৰণে গেটখন খুলি নিদিলোঁ, আপুনি বেয়া নাপাব। সেইটো এটা জীৱনত মানে থাকি যোৱা মোৰ কথা, 1 নম্বৰ। তাতোতকৈ ডাঙৰ কথা এটা, এই বহু কথা আহিছিলে মানে আমাৰ হেৰি, এই কি কয়, এই যে লকডাউনৰ সময়ত পাছতে এঠাইত নাম গাবলৈ গৈছিলোঁ। নাম গাবলৈ যাওঁতে আৰু ৰাতি প্ৰায় 11:30মান বজাত আমাৰ খুব ভোক লাগিলে। ভোক লাগি হোটেল এখনত সোমাবলৈ ক'লোঁ। মই গাড়ীতে বহি আছোঁ। গাড়ীতে বহি থাকোঁতে মানে মই আমাৰ ল'ৰা এজনক, শিল্পী এজনক পঠিয়ালোঁ, ৰাজীৱ বৰুৱাক বোলো যোৱাচোন ভাত আছে নাই, 11টা বজাত, তিনিচুকীয়াত। হোটেলখনত সোমালে, হোটেলৰ মালিকজনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, গীত এটা শুনি আছে। এই কৈছে দাদা ভাত হ'ব নাই? তাৰপৰা ই মোক ক'লে যে ইমান সুধি আছোঁ বোলে, মানুহজনে একোৱে কোৱা নাই। বোলো 11টা বাজিলে, ভাতটো খাবই লাগিব এতিয়া আমি। আৰু তাৰপিছত 1-1:30 হ'লে মোৰ খাবলৈ দিগদাৰ হয়। বোলো মই নিজে যাওঁচোন, নিজে যাওঁ বুলি ক'লোঁ, দাদা ভাত আছে নাই? ভাত আছে, তেওঁ গীতহে শুনি আছে, এনেকৈ দেখুৱাই আছে। এইটো কম কাহিনী নহয়। যেতিয়া গীতটো চালে, মই বোলো তাৰপৰা গীতটো দেখোন ভাবিছোঁ মোৰ গীতেই বাজি আছে, বিপ্ৰতামদ আখ্যান। মোৰ ৰ'বচোন, এইটো পাছত শুনিব, মই পাছত মোৰ মুখলৈ চাইছে মানুহজনে। তাৰপৰা মোৰ মুখলৈ চাইছে, ইয়াত চাইছে, এইটো তেওঁ চাগে মানুহেই নে বোলে। প্ৰথমতে মানুহজনে হয় তেতিয়া মই বোলো আহি এজনেই নি? তাৰপৰা একদম ধুনীয়াকৈ চাই বুলি প্ৰথমতে মানুহজনে 10 মিনিটমান সময় মোক গাত ধৰি খুব কান্দিলে। সেই কান্দোতে কিন্তু আমাৰ গোটেই গ্ৰুপটোৱে কান্দিলে, ইমানেই কান্দিলে বোলে একদম চৰণতে ধৰিছোঁ, বেয়া নাপাব, সপোনতো ভবা নাই। আৰু এনেকুৱা এটা বোলে মই আজি শুনিলোঁ, শুনি বোলে নিজে বোলে সেইজন মানুহেই যে মোৰ ওচৰত আহি উপস্থিত হ'বই, মই সপোনতো ভবা নাছিলোঁ। দাদা মই এইজন মানুহক 15 মিনিট মই তেওঁ ধৰণে বিপদৰ আখ্যাখনত ইমান সোমাই গ'ল। যেতিয়া মই গৈ সোমালোগৈ, তাৰপিছত মোক ভাত বনাই খুৱাই মেলি, আৰু সিদিনাখনি আকৌ তেওঁ আহিবলৈ নিদিলে, হোটেল বুক কৰি তেওঁহে থাকিবলৈ দিলে। তো সেইবিলাক জীৱনত তেনেকুৱা বহু কথা আছে, এতিয়া সদ্য মনলৈ অহা নাই বাৰু। আপোনাক লগ পোৱা আচলতে সেইজনৰ চাগে বহুত আশা আছিলে। তেনেকুৱা হয়। আৰু এটা আপুনি কাৰ্যসূচী চলাই থকা আমাৰ ছ'চিয়েল মিডিয়াত দৃষ্টিগোচৰ হৈছিলে। খুব ৰাতিপুৱাই আপুনি আচলতে চাইকেল লৈ মানুহক এটা বাৰ্তা দি, আমাৰ মতেতো বাৰ্তা দি আছে, সেইটো আপোনাৰ নিজৰ স্বাস্থ্যৰ কথাও আছে, গতিকে কি ক'ব সেই বিষয়ে? সেইটো বৰ ডাঙৰ কথা। মই কেতিয়াবা বৰ বেয়া লাগে। মোৰ অভিযানটো আছিলে চাইকেল চলাওক, স্বাস্থ্য বচাওক। আৰু মোৰ নিজৰে স্থিৰতা নাই। কেলৈ স্থিৰতা নাই বুলি কৈছোঁ, আজি আহিছোঁ, ৰাতি যদি গৈছোঁ, মই কাইলৈ দেৰি হয়, টোপনি খতি যিকেইদিন নকৰোঁ, সেইদিনাখনি মই খুব চাইকেল চলাওঁ। আপোনালোকে চাওক, মই প্ৰায় 20 কিলোমিটাৰ চাইকেল চলাওঁ। মই সেইফালৰ পৰা আহি খনামুখ হৈ, গৌৰীসাগৰ হৈ, দিখৌমুখ হৈ এনেধৰণে উভতি যাওঁ। আৰু চাইকেল যিদিনা মই চলাওঁ, সিদিনাখনি আপুনি চাইকেল চলাই যেতিয়া ঘৰ পালোগৈ নহয়, এই আধা ঘণ্টা 1 ঘণ্টামান সময় যেতিয়া মই 8টা বজাত ঘৰ সোমাওঁগৈ, 9টা বজালৈকে যদি আপুনি অকণমান সময় ৰেষ্ট লৈ নহয়, তাৰপিছত এটা বহি থাকিবলৈ মন নাযায়, ইটো সিটো কাম কৰি থাকিম নেকি, কাম কৰি থাকিম। তাৰমানে গাটো কিমান, দেহাটো যেন ক'ৰবাত
খটুৱাই থাকিম সেইকাৰণে নতুন প্ৰজন্ম মই ইমান কষ্ট কৰোঁ ইটো ল'ৰা কওঁ আহাচোন নাই ল'ৰাবিলাকে গুৰুত্ব নিদিয়ে তাৰ মাজতে যেনে তেনে মানে ইজন সিজনকে মোৰ লগত তামাচাৰ্যজন বাবু লান্ধৰা এনেধৰণে কেইজনমান ব্যক্তি আমাৰ অৰুণ কইদেউ এনেকৈ কেইজনমান আগতে সেই আৰ্মিৰ দুজনমান মানুহ আছিলে মোৰো খেলেং মেলেং বা ময়ো সদায় নাহোঁতো তেনেকুৱা হয় কিন্তু এতিয়াও আপুনি বৰ ধুনীয়া কথা এটা উলিয়াইছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাটো ক'বচোন চাইকেল চলাবলৈ ক'ব চাইকেল চলালে কি হ'ব শাৰীৰিক অনুশীলন হ'ব তেওঁলোকৰ আৰু মই এবাৰ গুৱাহাটীত এজন চিকিৎসক পাইছিলোঁ জাপানত থাকে তেতিয়া মোক তেওঁ ক'লে আপোনাৰ চুগাৰ আছে মই বোলো ছাৰ চুগাৰ আছে মোক যে কৈছে ছাৰ বুলি নামাতিব ককাইদেউ বুলি মাতকচোন তেতিয়া মই বোলো ছাৰ কওক আপুনি খুব চাইকেল চলাব খোজকাঢ়িব আমি জাপানত বোলে জানা নাই আমি কি কয় গাড়ী মটৰত ঘূৰি নুফুৰোঁ নহয় আমি খুব চাইকেল চলাওঁ আমাৰ তাত বোলে আমাৰ চাইকেল আছে নিজৰ আমি চাইকেল চলাই ঘূৰি ফুৰোঁ আমি অফিচলৈ আহোঁতে চাইকেল আমাৰ ঘাম ওলাই আমি ইভাগে পৰিশ্ৰম কৰিব নহয় অহা যোৱাটোত আমি পৰিশ্ৰম কৰোঁ তেতিয়াহ'লে চোন আমি ধুই যোৱা নাই জানো আমি কংক্ৰিট হৈ পৰিছোঁ আৰু কিমান যান জঁট চক এখন গাড়ীত আমি এজন মানুহে ৰাস্তাও বন্ধ কৰিছোঁ কিবা আমি এনেকুৱা নিচিনা সেইকাৰণে মানে কি হয় আমি নতুন প্ৰজন্মই আমি যদি অকণমান পৰিশ্ৰমৰ পৰা আমি বহুত দূৰ আঁতৰি আহিছোঁ আৰু চাইকেল নচলোৱাৰ কাৰণে আমি বহুত গধুৰ হৈ গৈছোঁ মই নিজকে প্ৰমাণ কৰিছোঁ আৰু আপুনি অকণমান ক'বচোন আমি যদি নতুন ল'ৰা ছোৱালী মোৰ লগত যদি চাইকেল চলাই নহয় মই বৰ ভাল পাওঁ হয় আমি হৃদয়টো যাক য'ত পাম আমি কমেই আৰু এই মঞ্চৰ পৰা আমি সকলোকে কৈছোঁ দাদাই ক'ব গ'লে চাইকেল চলাওক স্বাস্থ্য বচাওক আপোনালোকে নিশ্চয় এই কামটো কৰিবলৈ আগবাঢ়ি আহিব সকলোতে আৰু তেখেতৰ অমূল্য সময় আমাক যিহেতু দি আছে আমি বেছি সময় নলওঁ আজি আচলতে দিহানামৰ কথা পতা নাই যিহেতু তেখেতক সকলোৱে জানেই দিহানামৰ শিল্পী হিচাপে বা দিহানামৰ লগত জড়িত বিষয়বস্তুবিলাকৰ যেতিয়াই যাক প্ৰয়োজন হৈছে তেওঁৰ লগত যোগাযোগ কৰিছে কিন্তু আজি আমি অকণমান বেলেগ ধৰণৰ কথা পাতিলোঁ কেনেকুৱা পালে দাদাই নাজানো আমি কিন্তু বহুত ভাল পালোঁ আমিও আশা কৰি আছিলোঁ মানে তেখেতক লগ পোৱাৰ আজি আমাৰ সৌভাগ্য হ'ল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আমি আপোনাক আকৌ বিচাৰিম আহিব আৰু ভৱিষ্যত প্ৰজন্মক উদ্দেশ্যে আপুনি শেষত আপুনি এষাৰ কথা কৈ গ'লে আমি ভাল পাম ভৱিষ্যত প্ৰজন্মৰ শাৰীৰিক মানসিক নৈতিক বৌদ্ধিকভাৱে উৎকৰ্ষ সাধন হওক প্ৰথম কথাটো হ'ল শাৰীৰিক ভাল হ'ব লাগিব তেতিয়াহে মানসিক ভাল হ'ব মানসিক ভাল হোৱাৰ লগে লগে নৈতিক ভাল হ'ব নৈতিক ভাল হোৱাৰ লগে লগে বৌদ্ধিক ভাল হ'ব আৰু এই চাৰিটা বস্তু যেতিয়া ভাল হ'ব তেতিয়া এজন মানুহ পূৰ্ণাংগ মানুহলৈ ৰূপান্তৰ হ'ব সেই মানুহজনৰ পৰা আপুনি উশৃংখলতা নাপায় সেই মানুহজনৰ পৰা আপুনি মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় নাপায় গতিকে সেইকাৰণে শাৰীৰিক মানসিক নৈতিক বৌদ্ধিকভাৱে যেতিয়া এজন ছাত্ৰ হ'বলৈ আহিব সেই ছাত্ৰজনী ভাল মানুহলৈ ৰূপান্তৰ হ'ব গতিকে সেইকাৰণে নতুন পুৰুষলৈ এইটোৱে আহ্বান শাৰীৰিক মানসিক নৈতিক বৌদ্ধিকভাৱে সকলোজন সবল হওক সকলোজন মানে সুস্থ হৈ থাকক আৰু অনাগত দিনত আমাৰ মাজৰ পৰা উশৃংখলতা দূৰ হওক আমাৰ মাজৰ পৰা উশৃংখলতা দূৰ হৈ এখন শৃংখলাবদ্ধ সমাজ গঠন হওক যিখন সমাজত জাতি বৰ্ণ নিৰ্বিশেষে আমি থাকিবলৈ পাম ধনী দুখীয়া নিৰ্বিশেষে আমি থাকিবলৈ পাম উচ্চ নিচ্চ নিৰ্বিশেষে আমি থাকিবলৈ পাম বগা কোলা নিৰ্বিশেষে আমি থাকিবলৈ পাম যিখন সমাজত থাকিব একমাত্ৰ মানুহ আৰু মানৱতা এয়াই হ'ল নতুন পুৰুষৰ প্ৰতি আহ্বান সকলোৰে প্ৰতি আহ্বান সকলোকে ভগৱানে ভালে ৰাখক সৰ্বে ভুৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তি মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ আৰু আমাকো আপোনাসকলৰ চৰণত ঠাই দিয়ক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ বহুত ভাল পালোঁ আপোনাসকলৰ অনুষ্ঠানভাগ ৰাইজে আদৰি লওক আপোনাসকলৰ অনুষ্ঠানবিলাক আমাৰ জীৱনৰ কাৰণে একোখন প্লেটফৰ্ম আমাৰ জীৱনৰ কাৰণে একোখন মঞ্চ অৰ্থাৎ আমাৰ জীৱনৰ কাৰণে আপোনাসকল বা আপোনাসকলৰ অনুষ্ঠানবিলাক একোখন আদৰ্শ সদায় সজীৱ হৈ থাকক নমস্কাৰ সকলোকে ধন্যবাদ